চৰকাৰী ঘৰ চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ টকা নহয়। হিমন্তৰো বাপেকৰ টকা লৈ থকা নাই জনতাই। অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। অহংকাৰী বডি লেংগুৱেজ মুখৰ ভাষা সলনি কৰক হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব। 2024 পৰাস্ত হোৱাৰ ভয়ত বিজেপিত এতিয়া প্ৰখব যন্ত্ৰণা চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল। শিক্ষকৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰী, হিতাধিকাৰী, সংখ্যালঘু লোকলৈকে ভোট দিয়া নিদিয়াক লৈ তিৰ্যক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে বিৰোধীৰ টাৰ্গেট হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চৰকাৰী আঁচনিসমূহ মোদী হিমন্তৰ বাপেকৰ টকা নহয় বুলি কটাক্ষ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য, অহংকাৰী দম্ভ মুখৰ ভাষা সলনি কৰিব লাগে হিমন্ত, পীযুষ আৰু জয়ন্তই। 2024 অসমৰ পৰা বিজেপিক বিদায় দিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই, যাৰ বাবে এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, অখিল গগৈৰ মন্তব্য, ৰাজ্যৰ শিক্ষকসকলক গালি দি অৱস্থা বেয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। ভোট নাপাই সংখ্যালঘু লোকসকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গাদী পদমৰ্যাদা লঘু কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। পলিটিক্স নকৰোঁ বুলি কৈ সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এইবাৰ ৰক্ষা নাই, কোনেও ৰক্ষা কৰিব নোৱাৰে। 2024 লোকসভা নিৰ্বাচনে অসমত বিজেপিক দিলে ডাঙৰ জাটকা। অসমত বিজেপিক কেতিয়াও কোনেও উদ্ধাৰ কৰিব নোৱাৰে। হিমন্ত চৰকাৰ নহয়, এয়া হৈছে SPS কোম্পানী প্ৰাইভেট লিমিটেড। লোকসভা 2024 চনৰ লোকসভা নিৰ্বাচনে অসমত বিজেপিক এটা ডাঙৰ ঝাটকা দি গ'ল। এই যিটো ঝাটকা, সেই ঝাটকাটোৰ যিটো ট্ৰমা বুলি কয়, সেই ট্ৰমাটোৰ পৰা এতিয়াও বিজেপি দলটো, অসম ৰাজ্যিক বিজেপি দলটো আৰু বিশেষভাৱে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সাংগু পাংগুসকলে এতিয়াও সেই ট্ৰমাটোৰ পৰা উঠিব পৰা নাই। যদিও বিজেপিৰ আপোনাৰ সাংগঠনিক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অন্যান্য মন্ত্ৰী আৰু বিধায়কবিলাকৰ অহংকাৰী বডি লেংগুৱেজটো বদলাব লাগিব, যদিও বিজেপিয়ে নিৰ্দেশ দিছে যে এতিয়া আকৌ জনতাৰ মাজলৈ যাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি সকলো মানুহে এতিয়া তেওঁলোকৰ মুখৰ ভাষা বদলাব লাগিব, কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ স্বভাৱেই এনেকুৱা যে তেওঁ মুখৰ ভাষা বদলাব নোৱাৰে। তেওঁ মাইকটো দেখি গ'লে, টিভিৰ মাইকটো যেতিয়া দেখি যায়, বুমটো যেতিয়া দেখা যায়, তেওঁ পগলাৰ নিচিনা হৈ যায়। তেওঁ তেতিয়া তেওঁৰ ভিতৰৰ যিটো মানে অস্থিৰতা, তেওঁৰ ভিতৰৰ যিটো অহংকাৰ স্বভাৱ, তেওঁ সকলো পৃথিৱীকে জয় কৰি পেলালোঁ বুলি জহুৱাবৰ কাৰণে মানুহক যিটো তেওঁ অহংকাৰী স্বভাৱ, সেইটো আকৌ আমি দেখোঁ যে আকৌ লগে লগে তেওঁক সেইটোৱে উক দি উঠে। আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে এইবাৰ নিৰ্বাচনত হৰাৰ পাছত, 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটত যেতিয়া হাৰে আৰু ধুবুৰীত তেওঁলোকৰ মিত্ৰক যেতিয়া হৰুৱাই দিলোঁ আমি, AIDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ভাৰতৰ ইতিহাসৰ আটাইতকৈ বেছি ভোটত যেতিয়া আমি হৰুৱাই দিলোঁ বিৰোধী ঐক্যমঞ্চই, তেতিয়া আচলতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মই এতিয়া ৰাজনীতি নকৰোঁ, মই এতিয়া কেৱল উন্নয়নমূলক কাম কৰিম, অহা 1.5 বছৰ মই উন্নয়নমূলক কাম কৰিম, 6 মাহে আকৌ ৰাজনীতি কৰিম। কিন্তু তাৰ কোৱাৰ দুদিনৰ পাছতে তেওঁ আকৌ দেখা গ'ল যে তেওঁ আকৌ আগৰ ৰূপত স্বমহিয়ান হৈ আকৌ আগৰ নিচিনাকৈ তেওঁ উন্মাদ বক্তব্য প্ৰদান কৰিবলৈ আৰম্ভ কৰি দিলে। আমি দেখিলোঁ যে আকৌ হিমন্ত বিশ্ব শৰ্মাই লগে লগে শিক্ষকসকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে যে শিক্ষকে আমাক ভোট দিয়া নাই। কিমান যে বাৰম্বাৰ অসমৰ শিক্ষকসকলক এই মানুহজনে অপমান কৰিছে সকলোৱে আপোনালোকে জানে। দ্বিতীয়তে আমি দেখিবলৈ পালোঁ যে তেওঁ আকৌ সংখ্যালঘুক এবাৰ আক্ৰমণ কৰি দিলে যে নৰেন্দ্ৰ মোদীৰ লোন খাই সংখ্যালঘুৱে কংগ্ৰেছক ভোট দিছে। আৰে ভাই,
নৰেন্দ্ৰ মোদীৰ দেউতাকৰ পইচাটো কোনো পধ্যে কোনো মানুহক দিয়া হোৱা নাই PMAY ঘৰটো যে চৰকাৰী ঘৰটো যে দিছে সেইটো কি বিজেপিৰ নিজৰ টকা নে নৰেন্দ্ৰ মোদীৰ নিজৰ টকা এটোটো আমাৰ ৰাজহুৱা টকা আগৰ পৰা হে PMAY আঁচনিখন আছিল মাত্ৰ তেওঁলোকৰ দিনত পইচা কেটামান বহাই দিছিলে ঘৰ বনোৱাটোৰ ক্ষেত্ৰত তাৰ বাহিৰেতো আন একো কৰা নাই এটা সেই ঘৰটো পোৱাৰ কাৰণে বোলে বিজেপিকে ভোট দিব লাগিব এনেকুৱা ধৰণৰ যুক্তি পৃথিৱীত কৰবাত আপুনি দেখিছে নেকি এনেকুৱা যুক্তি কৰবাত থাকে নেকি এই যে আবুল তাবুল বকাটো অসমৰ মুখ্যমন্ত্ৰীজনৰ যে এটা স্বভাৱ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ গাদীখন যে তেওঁ সদায় এনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ যেটো পদমৰ্যাদা সেই পদমৰ্যাদাক যে সদায় তেওঁ এনেকৈ লঘু কৰি আহিছে সেইটো আমি সদায় দেখিবলৈ পাইছো আমি সদায় দেখিবলৈ পাইছো যে এনেকৈ তেওঁলোকে সদায় মুখ্যমন্ত্ৰীৰ পদবিটো লঘু কৰি আহিছে এটা অসমৰ মুখ্যমন্ত্ৰীয়ে পলিটিক্স নকৰো বুলি কৈ লগে লগে তেওঁ ৰবই নোৱাৰিলে তাৰ পিছতে তেওঁ সংখ্যালঘুক গালি পাৰিলে তাৰ পাছতে তেওঁ শিক্ষকসকলক গালি পাৰিলে তাৰ পাছতে তেওঁ অসমৰ মানুহৰ সকলোকে প্ৰায় গালি পাৰিলে গালি পাৰি তেওঁ আকৌ এটা সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিলে এনেকুৱা সাম্প্ৰদায়িক মানুহ কেতিয়াবা অসমত জন্ম হৈছিল নেকি ককচোন হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আৰু বদৰুদ্দিন আজমলৰ নিচিনা এজন মুছলিম সাম্প্ৰদায়িক মৌলবাদী আৰু এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী হিমন্ত বিশ্ব আৰু বদৰুদ্দিন আজমলৰ নিচিনা এনেকুৱা মৌলবাদী সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ মানুহটো কেতিয়াও জন্ম হোৱা নাছিল আজি আমি দেখিছো যে বিজেপিয়ে ভয় খাইছে যোৰহাটৰ নিৰ্বাচনত যেতিয়া হাৰিলে তেতিয়া তেওঁলোকে ভয় খাইছে তেওঁলোকে আকৌ মানুহ কিনিবৰ কাৰণে মানুহৰ মাথা কিনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কিন্তু এটা কথা প্ৰতিপন্ন হৈ গৈছে যে 2024 এটা শিক্ষা দি গ'ল যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰে অসমৰ সংবাদ মাধ্যমক তেওঁ কেনেকৈ কাবু কৰি পেলাইছিলে দেখিছিলে তেওঁটো একদম কেনেকৈ ধৰণে কয় যে মই মানে সংবাদ মাধ্যমৰ এজন মানুহ জয়ন্ত বৰুৱাক মই কেয়াৰ নকৰো তেওঁক টিলিকি মাৰি মই উৰাই দিওঁ এনেকৈ বুলি বক্তব্য দিয়ে তেওঁ প্ৰত্যেকটো সংবাদ মাধ্যমৰ মালিকক ধমকি দিয়ে সাংবাদিকক ধমকি দিয়ে এনেকুৱা পৰিস্থিতিলৈ গুচি গৈছিলে তেওঁ কেনেকুৱা ধৰণৰ দাদাগিৰি আমি দেখিবলৈ পাইছিলো আপোনালোকে নিশ্চয় দেখিছিলে ঠিক তেনেকৈ আমাৰ মহিলাসকলক তেওঁ কেনেকুৱা দাদাগিৰি কৰে যে মোৰ মিটিঙলৈ নাহিবা তো তোমালোকৰ সকলো আঁচনি কাটি দিয়া হ'ব এটো কি তেওঁ বাপেকৰ ঘৰৰ টকা নেকি তো এই যেটো তেওঁ অগণতান্ত্ৰিক ফ্যাসিষ্ট যেটো মানসিকতা সেই মানসিকতাটো আসলতে একেবাৰে গণতান্ত্ৰিক নহয় আৰু এজন মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাৰ সম্পূৰ্ণ বিৰোধী এটা অৱস্থান সেইকাৰণে মই ভাবো যে এতিয়া আপোনালোকে দেখিবলৈ পাব যে বিজেপিৰ ভিতৰত ইতিমধ্যে মানে ব্যাপক ৰূপত অসন্তুষ্টি আহিছে দলৰ ভিতৰতে সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে বিজেপিৰ ভিতৰত বিসম্বাদে এনেকুৱা ৰূপ পাই গৈছে যে যিকোনো মুহূৰ্ততে তৃণমূল পৰ্যায়ৰ বিজেপি মানুহবিলাকে বিৰোধী পক্ষত গুচি যাব পাৰে নহলে নতুন এটা দলও খুলি দিব পাৰে এনেকুৱা পৰিস্থিতিলৈ গুচি গৈছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী যেটো আছে SBS কোম্পানী প্ৰাইভেট লিমিটেড যেটো আছে এতিয়া বিজেপি দল আৰু চৰকাৰটো এটো SBS কোম্পানী প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ কামকাজত একেবাৰে গ্ৰাহকসকল একেবাৰে অসন্তুষ্ট হৈছে তাৰ চেয়াৰ হোল্ডাৰ বিলাক যিবিলাক সৰু সৰু যিবিলাক চেয়াৰ হোল্ডাৰ আছে সেইবিলাকো অসন্তুষ্ট হৈছে বিজেপি দলৰ মানুহবিলাকো অসন্তুষ্ট হৈছে আৰু সেইকাৰণে বিজেপিৰ ভিতৰত বিসম্বাদে গা কৰি উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহৰ অসন্তুষ্টি বাঢ়িছে আৰু সেইকাৰণে আমি দেখিবলৈ পাইছো যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া আবুল তাবুল বকিবৰ কাৰণে আৰম্ভ কৰিছে মই ভাবো যে 2024 চনৰ বিধানসভাৰ নিৰ্বাচনে 2024 চনৰ লোকসভাৰ নিৰ্বাচনে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে বিজেপি যে পৰাভূত হ'ব তাৰ কাৰণে এটা ৰাস্তা খুলি থৈ গ'ল আৰু অসমৰ মানুহে যে বিজেপিক ভয় নকৰে তেওঁলোকে এনকাউন্টাৰ কৰে তেওঁলোকে মানুহক জেলত দিয়ে তেওঁলোকে ফেসবুকত কথা এটা লিখিলেও যে মানুহৰ ওপৰত আক্ৰমণ কৰে মানুহক কাকো শান্তিত থাকিবলৈ দিয়া নাই চৰকাৰী কৰ্মচাৰীক থাকিবলৈ দিয়া নাই ব্যৱসায়িক শান্তিত থাকিবলৈ দিয়া নাই ছাত্ৰ ছাত্ৰীক শান্তিত থাকিবলৈ দিয়া নাই হিতাধিকাৰীক শান্তিত থাকিবলৈ দিয়া নাই একদম অশান্তি যে কৰি দিছে সেই বস্তুটোৰ বিপক্ষে মানুহৰ এটা সাংঘাতিক ধৰণৰ জাগৰণ আহিছে আৰু সেইকাৰণে মই ভাবো যে বিজেপিক ডেফিনেটলি মানুহে 26ত অসমৰ পৰা বিদায় দিব আৰু সেই বিদায় দিয়াৰ যেটো মানে কি ক'ব আপোনাৰ হেৰি যন্ত্ৰণা প্ৰখব যন্ত্ৰণা সেই প্ৰখব যন্ত্ৰণাটো এতিয়া চলি আছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এনেকা চটপটনি কৰি আছে যাহক বিধায়ক অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপিয়ে তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে দিয়ে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় নিউজ ডেস্ক এনি টক্স